মীন ৰাশি সাপ্তাহিক ৰাশিফল 8 পৰা 14 আগষ্ট 2026। এই 7 দিন আপোনাৰ জীৱনত আহিব পাৰে এটা ডাঙৰ পৰিৱৰ্তন। যিটো কাম বহুদিন ধৰি ৰৈ আছিল সেই কামত হঠাৎ গতি আহিব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত আহিব পাৰে ভাল খবৰ। কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু প্ৰেমৰ সম্পৰ্কত ঘটিব পাৰে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। কিন্তু সাৱধান, এই সপ্তাহত আপোনাৰ এটা সৰু ভুলেই ডাঙৰ লোকচানৰ কাৰণ হ'ব পাৰে। বিশেষকৈ কোনটো দিন আপোনাৰ বাবে ভাগ্যশালী, কোনটো দিন সাৱধান হ'ব লাগিব আৰু ক'ৰ পৰা আহিব পাৰে হঠাৎ সুখবৰ, সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। মীন ৰাশি এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণ সপ্তাহ নহয়। ভাগ্যই কি নতুন দুৱাৰ খুলিবলৈ গৈ আছে, আহক তেন্তে জানি লওক। প্ৰথমতে আহিছোঁ ধন সম্পত্তিৰ ক্ষেত্ৰত কি ভাল খবৰ আহিব পাৰে। মীন ৰাশিৰ জাতক জাতিকা 8 পৰা 14 আগষ্টলৈকে 2026 এই ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ বাবে সপ্তাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিশেষকৈ যিসকলে কিছুদিন ধৰি টকাৰ চিন্তাত আছিল, তেওঁলোকৰ কোনো পে'মেণ্টৰ বাবে অপেক্ষা কৰি আছিল অথবা নিজৰ উপাৰ্জন বৃদ্ধি কৰাৰ নতুন পথ বিচাৰি আছিল, তেওঁলোকৰ বাবে এই সপ্তাহত আশাৰ বতৰা আহিব পাৰে। এই সপ্তাহৰ আৰম্ভণিতে আপোনাৰ হাতলৈ এটা সৰু বা মধ্যম পৰিমাণৰ ধন আহিব পাৰে। এই ধন আগতে কৰা কামত পে'মেণ্ট, ৰৈ থকা টকা, বকেয়া ধন বা অথবা কোনো পুৰণি লেনদেনৰ পৰা আহিব পাৰে। যিটো টকা আহিব বুলি আপুনি আশা কৰা নাছিল, সেই টকাৰ খবৰো হঠাৎ লাভ কৰিব পাৰে। বিশেষকৈ যিসকলৰ কোনো পে'মেণ্ট বহুদিন ধৰি ৰৈ আছে, তেওঁলোকে এই সপ্তাহত সেই বিশেষ কথা পাতিবলৈ আৰু বা যোগাযোগ কৰিবলৈ সুযোগ পাব পাৰে। অৱশ্যে কেৱল আশা কৰি বহি নাথাকিব, প্ৰয়োজন হ'লে নিজে যোগাযোগ কৰক, কাগজ পত্ৰ বা লেনদেনৰ তথ্য পৰীক্ষা কৰক। উপাৰ্জনৰ নতুন সুযোগ। মীন ৰাশিৰ চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত উপাৰ্জনৰ ক্ষেত্ৰত নতুন দায়িত্ব বা অতিৰিক্ত কামৰ সুযোগ আহিব পাৰে। অতিৰিক্ত দায়িত্ব মানেই কেৱল কাম বৃদ্ধি নহয়, ভৱিষ্যতে উপাৰ্জন বৃদ্ধি কৰাৰ এটা পথ মুকলি হ'ব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, সৰু ব্যৱসায়, ক্ৰয় বিক্ৰয় সেৱা বা নিজৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি কাম কৰে, তেওঁলোকৰ এই সপ্তাহত নতুন যোগাযোগৰ পৰা ভাল লাভ পাব পাৰে। কোনো এজন ব্যক্তিৰ সৈতে হোৱা এটা আলোচনা আপোনাৰ বাবে পিছলৈ আৰ্থিকভাৱে লাভজনক হৈ উঠিব পাৰে। সেয়েহে এই সপ্তাহত অহা প্ৰতিটো সুযোগক তুচ্ছ বুলি নাভাবিব। ৰৈ থকা টকাৰ ক্ষেত্ৰত সুখবৰ। মীন ৰাশি, যদি আপোনাৰ কোনো ধন ক'ৰবাত ওচৰত ৰৈ আছে, তেন্তে কোনো ঋণ ঘূৰাই পোৱাৰ অপেক্ষাত আছে অথবা কোনো পে'মেণ্ট সময়মতে পোৱা নাই, তেন্তে 8 পৰা 14 আগষ্টৰ ভিতৰত সেই বিষয়ে এটা ইতিবাচক খবৰ পাব পাৰে। কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব, সকলো টকা একেলগে হাতলৈ অহাৰ পৰিৱৰ্তে ষ্টেপ বাই ষ্টেপ লাভ হ'ব পাৰে। গতিকে সৰু পৰিমাণৰ ধন আহিলেও তাক উপেক্ষা নকৰিব। আপোনাৰ বাবে এই সপ্তাহৰ মূল কথা হৈছে ৰৈ থকা ধনক সক্ৰিয় কৰা। সম্পত্তি বা ঘৰ মাটিৰ ক্ষেত্ৰত যিসকল মীন ৰাশিৰ জাতক জাতিকাই ঘৰ, মাটি বা সম্পত্তিৰ বিষয়ে চিন্তা কৰি আছে, তেওঁলোকৰ বাবেও এই সপ্তাহটো গুৰুত্বপূৰ্ণ হ'ব পাৰে। কোনো পুৰণি সম্পত্তিৰ বিষয়ে আলোচনা পুনৰ আৰম্ভ হ'ব পাৰে। পৰিয়ালৰ মাজত সম্পত্তি সম্পৰ্কীয় কথা বতৰা চলি থাকিব পাৰে। কোনোবাই ঘৰ মেৰামতি, নতুন ঘৰ বনোৱা অথবা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। কিন্তু সম্পত্তিৰ ক্ষেত্ৰত এটা বিশেষ সাৱধানতা, কাগজ পত্ৰ নোচোৱাকৈ কোনো সিদ্ধান্ত নল'ব। সপ্তাহটোৰ ডাঙৰ ধন সম্পত্তিৰ ইংগিত। মুঠতে 8 পৰা 14 আগষ্টৰ এই সপ্তাহটোৰ মীন ৰাশিৰ বাবে 3টা বিষয় বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰথম, ৰৈ থকা ধন বা পে'মেণ্টৰ বিষয়ে ভাল খবৰ। 2 নম্বৰ, উপাৰ্জনৰ নতুন সুযোগ বা অতিৰিক্ত কামৰ সম্ভাৱনা। 3 নম্বৰ, ব্যৱসায় বা পুৰণি যোগাযোগৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰ সুযোগ। কিন্তু ইয়াৰ লগত এটা সতৰ্কবাণীও আছে। ধন আহিব বুলি অত্যধিক আত্মবিশ্বাসী হৈ আগতীয়াকৈ ডাঙৰ খৰচ নকৰিব। আপোনাৰ বাবে এই সপ্তাহত ধন সঞ্চয় কৰাটো ধন উপাৰ্জনৰ বাবে সমানেই গুৰুত্বপূৰ্ণ। মীন ৰাশি, যদি আপুনি বহুদিন ধৰি ভাবি আছে মোৰ আৰ্থিক অৱস্থা কেতিয়া অলপ ভাল হ'ব, তেন্তে এই সপ্তাহটো সেই পৰিৱৰ্তনৰ এটা আৰম্ভণি হ'ব পাৰে। হয়তো একেবাৰে একেদিনতে সকলো সলনি নহ'ব, কিন্তু সৰু সৰু সুযোগ, ৰৈ থকা পে'মেণ্ট আৰু নতুন উপাৰ্জনৰ পথ মিলি আপোনাৰ আৰ্থিক অৱস্থাক লৈ শক্তিশালী হ'ব। কৰ্মক্ষেত্ৰ। মীন ৰাশি, 8 পৰা 14 আগষ্ট 2026 এই সপ্তাহটো আপোনাৰ কৰ্মজীৱনত এটা নতুন দিশ মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিসকলে কিছুদিন ধৰি
নিজৰ কামৰ স্বীকৃতি পোৱা নাই বুলি অনুভৱ কৰি আছিল, তেওঁলোকৰ কাম এই সপ্তাহত কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ চকুত পৰিব পাৰে। আপুনি কৰা এটা পুৰণি কাম সম্পূৰ্ণ কৰা কোনো প্ৰজেক্ট অথবা আপোনাৰ দক্ষতাৰ বাবে নতুন দায়িত্ব লাভ কৰিব পাৰে। প্ৰথমতে এই দায়িত্ব অলপ কঠিন যেন লাগিব পাৰে, কিন্তু ইয়াৰ জৰিয়তে ভৱিষ্যতে উন্নতিৰ পথ মুকলি হ'ব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে নতুন সুযোগ। চাকৰি কৰি থকা মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত নতুন দায়িত্ব, নতুন টীম বা নতুন প্ৰজেক্টৰ সুযোগ আহিব পাৰে। অফিচত কোনোবাই আপোনাৰ ওপৰত বিশ্বাস কৰি গুৰুত্বপূৰ্ণ কাম এটা দিব পাৰে। সেই কামটো ভালদৰে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ ওপৰত উচ্চপদস্থ ব্যক্তিৰ বিশ্বাস বৃদ্ধি পাব পাৰে। কোনোবাই বদলি, পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশাত থাকিলে এই সপ্তাহত তাৰ বিষয়ে আলোচনা বা কোনো ইতিবাচক ইংগিত পাব পাৰে। অৱশ্যে সিদ্ধান্ত তৎক্ষণাত নহ'ব পাৰে, সেয়ে ধৈৰ্য ধৰাটো প্ৰয়োজন। চাকৰি সলনি কৰিব বিচৰাসকলৰ বাবে, যিসকলে বৰ্তমান চাকৰিৰ সন্তুষ্টি নহয় আৰু নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত এটা নতুন যোগাযোগ গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। ব্যৱসায়ীসকলৰ বাবে, মীন ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ সম্ভাৱনা আছে। পুৰণি গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে আৰু তাৰ পৰা নতুন কাম পোৱাৰ সুযোগ আহিব পাৰে। কোনো নতুন ব্যক্তিৰ সৈতে হোৱা পৰিচয়ো ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। যিসকলে অনলাইন ব্যৱসায়, সৰু ব্যৱসায়, ফ্ৰিলান্সিং বা নিজৰ দক্ষতাৰ ওপৰত কাম কৰে, তেওঁলোকৰ বাবে নতুন কাম বা নতুন ক্লায়েণ্টৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু ব্যৱসায়ত এই সপ্তাহত সকলো কথা লিখিতভাৱে আৰু স্পষ্টভাৱে হিচাপত ৰখাটো অত্যন্ত জৰুৰী। কৰ্মক্ষেত্ৰত কি ভুল নকৰিব? এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সাৱধানতা হ'ল অফিচত অতিৰিক্ত কথা-বতৰাত জড়িত নহ'ব। সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে, কিন্তু সৰু কথাত ডাঙৰ বিতৰ্কলৈ নিনিব। কোনোবাই আপোনাৰ কামক লৈ বিতৰ্ক সৃষ্টি কৰিব পাৰে। তৎক্ষণাত খঙত উত্তৰ দিয়াৰ পৰিৱৰ্তে শান্ত থাকক। আপোনাৰ কামেই আপোনাৰ উত্তৰ হওক। আৰু কোনো নতুন দায়িত্ব পালে মই নোৱাৰিম বুলি এইটো আগতেই পিছহুহুকি নকৰিব। এই দায়িত্বটোৱে হয়তো আপোনাৰ পৰৱৰ্তী উন্নতিৰ কাৰণ হ'ব পাৰে। সপ্তাহটোৰ মূল মেছেজ। মীন ৰাশি, 8 পৰা 14 আগষ্ট এই সপ্তাহটো আপোনাৰ কৰ্মজীৱনত নতুন দায়িত্বৰ মাজেৰে নতুন সুযোগ লৈ আহিব পাৰে। প্ৰেম সম্পৰ্কত কি ঘটিব পাৰে? এই সপ্তাহত আপোনাৰ প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত অনুভূতি উঠা-নমা থাকিব পাৰে। বিশেষকৈ যিসকলে নিজৰ প্ৰিয় মানুহজনৰ পৰা কোনো উত্তৰৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ যোগাযোগ বা মেছেজ আহিব পাৰে। যিজন মানুহে কিছুদিন ধৰি আপোনাৰ সৈতে কম কথা পাতিছে, তেওঁৰ পৰা আকৌ কথা-বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এটা ফোন কল, মেছেজ বা হঠাতে হোৱা যোগাযোগ আপোনাৰ মনটো আনন্দিত কৰিব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত থকা মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত আপোনাৰ সঙ্গীৰ সৈতে ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আগতে হোৱা কোনো ভুল বুজাবুজি থাকিলে সেই বিষয়ে মুকলিকৈ কথা পাতি সমাধান কৰাৰ সুযোগ পাব পাৰে। আপোনাৰ সঙ্গীয়ে আপোনাৰ অনুভূতি বুজিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, আপুনি যদি নিজৰ মনৰ কথা নকয়, তেন্তে আনজনে নিজে সকলো বুজি ল'ব বুলি আশা নকৰিব। এই সপ্তাহত খোলা মনেৰে কথা পাতক, আপোনাৰ সম্পৰ্কৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। যিসকল এতিয়া ছিংগল হৈ আছে, তেওঁলোকৰ জীৱনত এই সপ্তাহত নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰে। এই পৰিচয় বন্ধুত্ব, কামৰ ক্ষেত্ৰ, সামাজিক যোগাযোগ অথবা অনলাইন মাধ্যমৰ জৰিয়তে হ'ব পাৰে। প্ৰথম দেখাত ভাল লগা মানে গভীৰ সম্পৰ্ক হ'ব বুলি নধৰিব। সময় দিয়ক, কথা পাতক আৰু মানুহজনৰ আচৰণ লক্ষ্য কৰক। এক্স বা পুৰণি প্ৰেম। এই সপ্তাহত কোনো ব্যক্তিৰ জীৱনত পুৰণি প্ৰেমৰ স্মৃতি আকৌ ঘূৰি আহিব পাৰে। কোনো পুৰণি সঙ্গীৰ পৰা মেছেজ বা যোগাযোগ আহিব পাৰে। ইয়াৰ ফলত আপোনাৰ মনত পুৰণি অনুভূতি জাগ্ৰত হ'ব পাৰে। কিন্তু যদি আগৰ সম্পৰ্কটো কিয় শেষ হৈছিল সেই কথা পাহৰি কেৱল অনুভূতিৰ ওপৰত সিদ্ধান্ত লয়, তেন্তে পুনৰ একে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে অতীতলৈ উভতি যোৱাৰ আগতে নিজকে এটা প্ৰশ্ন কৰক, এইবাৰ সঁচাকৈয়ে পৰিস্থিতি সলনি হৈছেনে, নে কেৱল মোৰ অনুভূতিটোহে জাগিছে? বিবাহিতসকলৰ বাবে এই সপ্তাহত সংসাৰত মৰম আৰু ঘনিষ্ঠতা বৃদ্ধি কৰাৰ সুযোগ আছে, কিন্তু টকা-পইচা, পৰিয়াল অথবা দায়িত্বক লৈ অলপ মতভেদ হ'ব পাৰে। সৰু কথাক লৈ খং নকৰি দুয়োজনে মিলি আলোচনা কৰিলে সহজেই সমাধান হ'ব। কণ্ঠ ভুলে ডাঙৰ লোকচান কৰিব পাৰে। মীন ৰাশি, এই সপ্তাহত
আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সাৱধানতাৰ বিষয় হ'ল আৱেগত পৰি টকা পইচা বা সম্পৰ্কৰ সিদ্ধান্ত লোৱা। আপুনি কাৰোবাক বিশ্বাস কৰি কোনো কথা শুনিয়েই টকা ধাৰ দিয়া, কোনো কাগজ পত্ৰ নপঢ়াকৈ চহী কৰা বা কম সময়ত বেছি লাভৰ আশাত হঠাৎ ইনভেষ্ট কৰা, এই ভুলবোৰ পিছলৈ আৰ্থিক প্ৰেছাৰৰ সৃষ্টি কৰিব পাৰে। সেয়ে এই সপ্তাহত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ চিন্তা কৰক। 2 নম্বৰ ভুলটো হৈছে অতিৰিক্ত খৰচ। এই সপ্তাহত হাতলৈ টকা আহিলেই সকলো টকা খৰচ কৰি পেলোৱাৰ পৰা বিৰত থাকক। বিশেষকৈ প্ৰয়োজন নথকা বস্তু দেখা-দেখি বা আনক সন্তুষ্ট কৰিবলৈ কৰা খৰচে আপোনাৰ বাজেট নষ্ট কৰিব পাৰে। যদি অতিৰিক্ত ধন আহে, তাৰ কিছু অংশ এটা সঞ্চয় কৰি ৰাখক। কৰ্মক্ষেত্ৰত সাৱধানতা। অফিচ বা ব্যৱসায়ত কাৰোবাৰ সৈতে খঙৰ সময়ত তৎক্ষণাত কথা কোৱা বা মেছেজ পঠিওৱাটো ডাঙৰ ভুল হ'ব পাৰে। কোনোবাই আপোনাক সমালোচনা কৰিলে লগে লগে উত্তৰ নিদিব। আপোনাৰ কথা বা আচৰণ যাতে পিছত আপোনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ প্ৰতি আপুনি সাৱধান থাকক। নিজৰ কামত মন দিয়ক আৰু অযথা বিতৰ্কৰ পৰা আঁতৰি থাকক। প্ৰেমৰ ক্ষেত্ৰত, প্ৰেমৰ সম্পৰ্কত অতিৰিক্ত সন্দেহ এই সপ্তাহত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সংগীয়ে ফোন ধৰিবলৈ অলপ দেৰি কৰিলে বা মেছেজৰ উত্তৰ পলম কৰিলে তৎক্ষণাত ভুল অৰ্থ নল'ব। সৰু সন্দেহক ডাঙৰ কাজিয়ালৈ পৰিণত কৰিলে ভাল সম্পৰ্কতো দূৰত্বৰ সৃষ্টি হ'ব পাৰে। পিছত চাম বুলি কোনো গুৰুত্বপূৰ্ণ কাগজ পত্ৰ বা পে'মেণ্টৰ বিষয় এৰি নথব। এই সৰু অৱহেলাই পিছলৈ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। শেষ কথা, এই সপ্তাহত আপোনাৰ আৱেগ কম, চিন্তা বেছি। বিশ্বাস কৰক কিন্তু পৰীক্ষা কৰি, টকা উপাৰ্জন কৰক কিন্তু সঞ্চয় কৰক আৰু কোনো ডাঙৰ সিদ্ধান্ত খৰখেদাকৈ নল'ব। এই তিনিটা কথাত সাৱধান থাকিলে সপ্তাহটো সম্ভাৱ্য বহু সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। ভাগ্যশালী দিন 10 আগষ্ট আৰু 12 আগষ্ট সাৱধান থাকিব লাগিব। হঠাৎ সুখবৰ ক'ৰ পৰা আহিব পাৰে। পুৰণি যোগাযোগ, কৰ্মক্ষেত্ৰ, ৰৈ থকা পে'মেণ্ট অথবা কোনো পৰিচিত ব্যক্তিৰ জৰিয়তে আহিব পাৰে। বিশেষকৈ আপুনি যিটো কামৰ উত্তৰৰ বাবে কিছুদিন ধৰি অপেক্ষা কৰি আছে, তাৰ পৰা হঠাৎ ফোন বা মেছেজ আহিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলে পুৰণি আবেদন বা পৰিচিত ব্যক্তিৰ জৰিয়তে নতুন সুযোগৰ খবৰ লাভ কৰিব পাৰে। মুঠতে 10 আগষ্টত সুযোগক গুৰুত্ব দিয়ক। 12 আগষ্টত সাৱধান হওক আৰু পুৰণি যোগাযোগ বা ৰৈ থকা কামৰ পৰাই হঠাৎ সুখবৰ অহাৰ সম্ভাৱনা প্ৰবল আছে এই সময়ছোৱাত। মীন ৰাশিৰ জাতক-জাতিকাসকল, এই সাপ্তাহিক ৰাশিফল যদি আপোনাৰ জীৱনৰ সৈতে মিলিছে বুলি অনুভৱ কৰিছে, তেন্তে কমেণ্টত জয় মা লক্ষ্মী লিখি জনাব। এই সপ্তাহত আপোনাৰ জীৱনলৈ ধন সম্পত্তি, কৰ্মক্ষেত্ৰত নতুন সুযোগ, প্ৰেমত সুখ আৰু এটা ভাল খবৰ আহক, এয়াই আমাৰ আন্তৰিক শুভকামনা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ মীন ৰাশিৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সাপ্তাহিক ৰাশিফল নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ৰাশিফলৰ সৈতে, আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক। জয় মা কামাখ্যা, জয় মা লক্ষ্মী।